স্পীড নাই ইয়াতে স্পীড চলাব পৰা কি প্ৰয়োজন আছে ডাম্পাৰ এখন স্পীড কিন্তু সন্মুখত আপোনাৰ যুৱতীগৰাকী ৰৈ আছিলে আপুনি দেখিবলৈ চাব লাগে মই ছাৰ চাইডেদি আহি আছিলোঁ মোৰ চাইডেদি মই আহি আছোঁ ছাৰ কি নাম আপোনাৰ আইনুল আইনুল কিমান কিমান স্পীডত আছিলে আপুনি নাই মোৰ স্পীডটো ছাৰ ইয়াতে স্পীড চলাব পাৰে কি ডাম্পাৰ এখন স্পীড চলাব পাৰে নেকি ছাৰ আপোনালোকে বিবেচনা কৰি কওকচোন মোৰ চাইডেদি মই আহি আছোঁ কিন্তু ৰাইজে কৈছে যে বহুত স্পীডত আছিলে ডাম্পাৰ ৰাইজে ক'লেতো নহ'ব ভাই ৰাইজে আৰু কেনেকৈ হ'ল ঘটনাটো কেনেকৈ হৈছিলে মোৰ চাইডেদি মই যাই আছোঁ এনেকুৱা তেখেতে মানে ইফালে মোৰ গাড়ীখনৰ দিন চাপি আহিছে মইতো দেখা নাই কিন্তু আপুনি চাব লাগে চোৱা চিতা কৰিব লাগে চাৱা চিতাটো কৰি আছোঁ না ডাম্পাৰৰ চালক আৰু এনেধৰণে এতিয়া ডাম্পাৰৰ চালকক যান বাহন আৰক্ষীয়ে নাকি লগাবলৈ সক্ষম হোৱা নাই আৰু বাৰে বাৰে কৈ থকা হয় যে ডাম্পাৰৰ বিৰুদ্ধে ডাম্পাৰৰ দৌৰাত্মৰ বিৰুদ্ধে আমি বহুকেইটা প্ৰতিবেদন ইতিমধ্যে কৈছোঁ পোনপটীয়া সম্প্ৰচাৰ যোগে আমি সেই কথা কৈ থাকোঁ যে ডাম্পাৰৰ দৌৰাত্ম হৈছে ডাম্পাৰক আচলতে নাকি লগাবলৈ সক্ষম হোৱা নাই মহানগৰ আৰক্ষী আৰু তেনে প্ৰেক্ষাপটতে গুৱাহাটীৰ যি এই গণেশগুৰিৰ উৰণে সেতুৰ তলতে এনেধৰণৰ পুৱাৰ ভাগতে এটা ভয়ংকৰ যি দুৰ্ঘটনা সংঘটিত হৈছে এগৰাকী যুৱতী আঘাতপ্ৰাপ্ত হৈছে আৰু সেই যুৱতীগৰাকীক তৎকালীনভাৱে তেওঁক লৈ যোৱা হৈছে গুৱাহাটীৰ GMCHলৈ আমি অকণমান যদি সম্ভৱ হয় ময়ূৰৰ সহযোগত আমি সেই দৃশ্যটো দেখুৱাৰ চেষ্টা কৰিম যে কেনেধৰণৰ ঘটনা সেয়া কথা উল্লেখ কৰিছে আৰু ডাম্পাৰখনৰ আমি দৃশ্য দেখুৱাৰ চেষ্টা কৰিম আৰু ডাম্পাৰৰ দৌৰাত্মৰ কথা বাৰে বাৰে কৈ থকা হয় যে ডাম্পাৰৰ এনেধৰণৰ যি দ্ৰুতবেগী ডাম্পাৰৰ ফলতে বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ আছে কোনোবাই হয়তো প্ৰাণ পৰ্যন্ত যাবলগীয়া হৈছে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বহু পৰিয়ালৰ লোকে এনেধৰণৰ ডাম্পাৰৰ দৌৰাত্মৰ বাবে ডাম্পাৰৰ যি গতিবিধি ৰোধ কৰিব নোৱাৰাৰ বাবে এই ডাম্পাৰৰ যি চেপাত আজিও এনেধৰণৰ এটা দুৰ্ঘটনা সংঘটিছে মই ডাম্পাৰখনৰ নাম্বাৰটো অকণমান যদি সম্ভৱ হয় সেই ডাম্পাৰৰ নাম্বাৰটো মই দেখুৱাৰ চেষ্টা কৰিম যে AA06 AC 5995 এই নম্বৰৰ ডাম্পাৰ আৰু এই ডাম্পাৰখন দিছপুৰ অভিমুখৰ আহি আছিলে গণেশগুৰি যেতিয়া পাইছিলে যুৱতীগৰাকী তাৰ নিচেই কাষতে আছিলে কিন্তু মহতিয়াই লৈ যায় এই ডাম্পাৰখনে আৰু ইতিমধ্যে সেই কথা ৰাইজে অভিযোগ কৰিছে যে ডাম্পাৰৰ যি দৌৰাত্ম আছে ডাম্পাৰৰ দৌৰাত্মৰ বাবে এনেধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজধানী চহৰত গুৱাহাটীৰ বিভিন্ন ঠাইত ডাম্পাৰৰ যি এই দৌৰাত্ম বা গতিবিধি ৰোধ কৰিব নোৱাৰাৰ বাবে এনেধৰণৰ এটা গুৰুতৰ অভিযোগ আছে ডাম্পাৰসমূহৰ বিৰুদ্ধে যে পুনৰবাৰ মই সেই নাম্বাৰটো দেখুৱাৰ চেষ্টা কৰিছোঁ আৰু এই ডাম্পাৰখনৰে মহতিয়াই লৈ গৈছে এই যুৱতীগৰাকী আৰু চুচৰাই বহু দূৰ চুচৰি গৈছে বুলি কৈছে সেই কথা উল্লেখ কৰিছে স্থানীয় যিসকল লোক আছিলে সেই লোকসকলে এটা অভিযোগ উত্থাপন কৰিছে যে ডাম্পাৰৰ বাবেই এতিয়া এনেধৰণৰ যি ৰাজধানী চহৰ গুৱাহাটী বা অন্যান্য যিসমূহ প্ৰান্তত গাড়ী চলাবলৈ এটা ভয় লগা পৰিৱেশৰ সূচনা হৈছে গতিকে এই ডাম্পাৰৰ বিৰুদ্ধে যান বাহন আৰক্ষীয়ে কেনেধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে বা চৰকাৰে কেনেধৰণৰ বা প্ৰশাসনে কেনেধৰণৰ এটা কঠোৰ ব্যৱস্থা আনি দিয়ে তাক লৈ কিন্তু চিন্তিত হৈছে কাৰণ এইবাবে যে এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি প্ৰায় হৈ আছে কিন্তু তৎসত্ত্বেও কিন্তু এনেধৰণৰ ডাম্পাৰৰ যি নাকি লগাবলৈ সক্ষম হোৱা নাই বা ডাম্পাৰৰ যি চালকসমূহক যি স্পীড লিমিট আছে সেই স্পীড লিমিট কিন্তু কণ্ট্ৰল কৰিবলৈ সেয়া সক্ষম হোৱা নাই আজি কোপতি